পশ্চিমবংগৰ পৰা যাত্ৰীবাহী বাছেৰে কৰ ফাঁকি দি নিতৌ অসমলৈ সৰবৰাহ হৈছে বিভিন্ন সামগ্ৰী। পৰিবহণ আইনক বুঢ়া আঙুলি দেখুৱাই সক্ৰিয় হৈছে অসাধু চক্ৰ। পশ্চিমবংগৰ পৰা ছাগলীয়া হৈ বাছেৰে কোটি কোটি টকা কৰ ফাঁকি দি নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে চক্ৰটোৱে। এই ক্ষেত্ৰত পৰিবহণ বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় সংগঠনে। আমি যোৱা পৰহিও দেখা পাইছোঁ বহুত মানে এই বাছবিলাকত মানুহ হয় এটা 6 ফুট, বাছবিলাক হয় 12 ফুট। তাৰ মানে আমি চাইছোঁ, মই নিজে চাইছোঁ বাছবিলাক এইবিলাক মানে বাছ যেন নহয়, ভিতৰত এখন ট্ৰাক বনাই লৈছে। মানুহ কৰি অনাৰ লগতে মানে 8 টন 10 টন তেনেকুৱামান বস্তু ভিতৰত আহে, যিবিলাক বস্তু বাছত জেনেৰেলি নাহে। সেইবিলাক বস্তু যেনে খৈনীৰ পাতবিলাক, বগা পাত এইবিলাক আৰু নিষিদ্ধ সামগ্ৰী যিবিলাকত GST নাই, যিবিলাকৰ ভাউচাৰ নাই, তেনেকুৱা বহুত 2 নম্বৰী মাল আমি কেতিয়াবা শুনা পাওঁ যে বাছত 2 নম্বৰী মাল আহে। গতিকে সামগ্ৰীবিলাক ক'ৰ পৰা এইবিলাক একচুৱেলি পশ্চিমবংগৰ পৰা আমাৰ অসমত সোমায়, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত সোমায়, উজনি অসমতো সোমায়, মধ্য অসমতো সোমায়। এইবিলাক মানে বাছ যেন এখন মানে 2 নম্বৰী বস্তু কৰি অনাৰ সাজুলি হৈ গৈছে এতিয়া আজিকালি। মই গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ, এইবিলাক পুলিচ প্ৰশাসন আৰু ইনকাম টেক্স, চেল টেক্স যিবিলাক ডিপাৰ্টমেণ্ট আছে চবকে এইটো কৰা নিৰ্দেশ দিব লাগে যে বাছৰ ভিতৰত ইমান কিয় ডাঙৰ এখন মানে ট্ৰাকৰ নিচিনা ডিগ্গি বনায়। বাছত জাষ্ট থাকিব লাগেজ থাকিবহে পেছেঞ্জাৰৰ। আৰু বাছৰ যিটো নিয়ম আছে, বাছ ইমান মানে ওখ হ'ব নালাগে একচুৱেলি। মানুহ 6 ফুট, তলত থাকে 6 ফুট। এইবিলাক মানে বহুত বেয়া হৈছে।